সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নিৰলসভাৱে যি তেখেতে 12 বছৰৰ যি তেওঁ কাৰ্যকাল অতিক্ৰম কৰিলে আৰু এই 12 বছৰ কাৰ্যকাল অতিক্ৰম কৰা অৰ্থাৎ 3,399 দিন এই অতিক্ৰম কৰা প্ৰথমগৰাকী দেশৰ আমাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে চিহ্নিত হৈছে। এইখনত আমি আজি দোহাৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষক যি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যি নিৰলসভাৱে তেখেতে প্ৰয়াস চলাই আহিছে আৰু সেই প্ৰয়াসত ইতিমধ্যে সফল হৈছে। ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ নেতা হিচাপে পূৰ্বতে স্বীকৃতি পোৱা নাই। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ নেতা হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিছন যে আজি নিশ্চিত ওপৰত তেখেতে 47 চনলৈ হয়তো প্ৰধানমন্ত্ৰী নাথাকে তেখেতে জানে, কিন্তু তথাপি দেশখনক আগুৱাই নিয়াৰ কাৰণে তেওঁ যি সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস এই সকলোৰে প্ৰয়াসত সহযোগত ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰাৰ কাৰণে বা বিশ্বগুৰু কৰাৰ কাৰণে যি প্ৰয়াস চলাই আহিছে সেই প্ৰয়াসত ইতিমধ্যে তেখেতে বহুখিনি সফলতা লাভ কৰিছে। 12 বছৰ অতিক্ৰম হোৱাৰ লগতে দেশৰ সৰ্বশ্ৰেষ্ঠ দিন কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল তেখেতে সমাপন কৰাৰ বাবে আজি মই নিজে আমাৰ দিছপুৰস্থ যি লাষ্টগেটত যি নামঘৰ আছে এই নামঘৰত আজি মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সেৱা লৈছোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত সেৱা লৈছোঁ যে এইগৰাকী প্ৰধানমন্ত্ৰী যাতে পুনৰ যাতে 10 বছৰ যাতে আৰু যাতে কাম কৰি পেলাই দেশখনক যাতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে তেখেতক যাতে শক্তি প্ৰদান কৰে, তেখেতক যাতে সাহস প্ৰদান কৰে, তেখেতক যাতে আশীৰ্বাদ প্ৰদান কৰে আৰু সেইকাৰণে আজি আচলতে মই ইয়াতে প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। মই ভাবোঁ যে আজি এনেকুৱা প্ৰাৰ্থনা মোৰ লগতে ভাৰতবৰ্ষৰ কোটি কোটি মানুহে কৰিছে যিসকলে ভাৰতবৰ্ষখনক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে। আমি আশাবাদী নিশ্চিত ওপৰত যি আমাৰ অৰ্থনৈতিক অৱস্থা আগন্তুক দিনত নিশ্চিত ওপৰত ভাৰতবৰ্ষ আমাৰ বিশ্ব অৰ্থনীতিত 1 নম্বৰ স্থান পাব বুলি আমি আশা ৰাখিছোঁ। হয়তো সময় লাগিব পাৰে আৰু সেইকাৰণে তেখেতে যি কথাষাৰ কৈছে সবকা প্ৰয়াস সকলোৰে প্ৰয়াস সকলোৰে সহযোগত নিশ্চিত ওপৰত আমি ভাৰতবৰ্ষ সফল হ'ম। পূৰ্বতৰ ভাৰতবৰ্ষত এই গৰিমা আছিলে কাৰণ পূৰ্বতে ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বকে নেতৃত্ব দিছিলে আৰু আমাৰ পৰা কনচেপ্টবোৰ লৈ পেলাই বিদেশে লৈছিলে। আমাৰ যি আকাশী ৰথ বা পুষ্পক ৰথ সেই পুষ্পক ৰথৰ পৰাই হেলিকপ্টাৰ সৃষ্টি কৰিছিলে আমেৰিকাই কৰিছিলে প্ৰথম। আমি 1985ত কৰিছিলোঁ কিন্তু 1935তে আমেৰিকা কৰিছিলে আৰু তাৰ দৰ্শনটো আছিলে ভাৰতবৰ্ষৰ যিটো পুষ্পক বা আকাশী ৰথ সেই আকাশী ৰথ বা আজি যদি আমি যদি ৰেডিঅ'ৰ যদি কথা কওঁ আমাৰ পূৰ্বতে যি আমাৰ বেটাৰ বাৰ্তা দিছিলে আকাশী বাৰ্তা দিছিলে মেঘৰ পৰা বিভিন্ন ধৰণৰ বাৰ্তা আহিছিলে আৰু সেই বাৰ্তাকে অনুকৰণ কৰি পেলাই সেই কনচেপ্ট দৰ্শনক অনুকৰণ কৰি পেলাই ৰেডিঅ'ৰ সৃষ্টি হৈছিলে বা পৰৱৰ্তী সময়ত ভাৰতবৰ্ষতো আকাশবাণী সৃষ্টি হ'ল। গতিকে আমাৰ দৰ্শনসমূহ যিসমূহ আছিল আমাৰ দৰ্শন সমগ্ৰ বিশ্বৰ ভিতৰত ঐতিহ্যমণ্ডিত আৰু যাৰ কাৰণে নিশ্চিত ওপৰত আমি আশাবাদী যে আগন্তুক দিনত বিশ্বক নেতৃত্ব দিব ভাৰতে। মঙ্গল কামনা করে আমি বার্তা নিয়ে তোমার সঙ্গে প্রার্থনা করি যে ভগবানের প্রাণ যে কৃপা শ্রী বড় আগত বিনোদ আমার প্রায় ভক্তি ভক্তি গুণাঙ্গে প্রার্থনা ও হরি
করে জ্ঞান পুনরি মমতি নাই। তুমি প্রভু কৃপা রক্ষের সাগর হরি 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 হে জিয় মকলুয়া পদসায়া তলে এরাম নালাগে আজি মানে ক'বা আজি মানে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰত মানে সৰ্বশ্ৰেষ্ঠ দিন মানে অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী হিচাপে। তেওঁৰ যাতে আৰু সুস্বাস্থ্য হয়, আৰু যাতে 10টা বছৰ প্ৰধানমন্ত্ৰী থাকিব পাৰে, তাৰে কাৰণে মই প্ৰাৰ্থনা জনাব আহিছোঁ। গতিকে সেইটো এটা সেৱা ল'ম, সেইটো ল'ম নে